গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। সেইটো কি? উত্তৰ আনাৰস। সুন্দৰকৈ পকি থকা দমদম আনাৰস দেখিলে গৰমকালি কাৰনো বাৰু খাবলৈ মন নাযায়, কাৰণ সেই সোৱাদ যে টেঙা মিঠা। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আনাৰসৰ এখন ধুনীয়া বজাৰ। এই বজাৰখন কাৰ্বি আংলঙৰ সমীপৰ। সুস্বাদু আনাৰসৰ গোন্ধত আমোলমোল চৌদিশ। পথৰ কাষত শাৰী শাৰী সুস্বাদু আনাৰস। এই দৃশ্য গোলাঘাটৰ নুমলীগড়ৰ ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা লৱণঘাট দৈনিক বজাৰৰ। এই বজাৰখন আনাৰসৰ বাবে বিখ্যাত। গোলাঘাট জিলাৰ কাষতে লাগি থকা কাৰ্বি আংলঙৰ পৰা দৈনিক প্ৰচুৰ পৰিমাণে আনাৰস আহে এই বজাৰখনলৈ, আৰু তাৰে আমোলমোল গোন্ধ বিয়পি পৰে চৌদিশে। সেই গোন্ধত আহে গ্ৰাহক। সকলোৰে হেঁপাহ এটা ৰসে ভৰি থকা আনাৰস কিনি ঘৰলৈ নিব। অসমৰ বিভিন্ন ঠাইৰ লগতে কাষৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল, মণিপুৰলৈও সৰবৰাহ হয় এই বজাৰৰ পৰা সুস্বাদু আনাৰস। কাৰ্বি পাহাৰৰ পৰা অহা এই আনাৰস সকলো লোকৰ মাজতে অতিকৈ জনপ্ৰিয়, কাৰণ অসমৰ বিভিন্ন প্ৰান্তত হোৱা আনাৰসতকৈ কাৰ্বি পাহাৰৰ আনাৰসসমূহ ৰসাল, সোৱাদযুক্ত আৰু মিঠা। সেইবাবেই নুমলীগড়ৰ এই বজাৰখনৰ আছে যথেষ্ট চাহিদা। ঘাইপথেৰে অহা যোৱা কৰা প্ৰায় সকলো লোকেই লৱণঘাটৰ এই বজাৰৰ পৰা ক্ৰয় কৰি নিয়ে এটি দুটিকৈ বহু আনাৰস। বৰ্তমান এই বজাৰখনত এযোৰ আনাৰস বিক্ৰী হয় প্ৰায় ৫০ টকাৰ পৰা ৭০ টকা দৰত। মুঠৰ ওপৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্ৰিয় এতিয়া নুমলীগড়ৰ লৱণঘাট বজাৰৰ আনাৰসৰ বজাৰখন, কাৰণ লৱণঘাট বজাৰত এতিয়া আমোলমোল আনাৰসৰ গোন্ধ। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।